মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে। অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান চমুকৈ CM টিবুলে নিশ্চয় আপোনালোকে জানে এই আঁচনিৰ জৰিয়তে অসম চৰকাৰে যুৱক যুৱতীসকলক 2 লাখ আৰু 5 লাখকৈ টকা প্ৰদান কৰে। সো এই আঁচনিৰ যি অন্তিম তাৰিখ আছিল প্ৰজেক্ট ৰিপৰ্ট আৰু বিজনেছ প্লেন সাবমিট কৰা অন্তিম তাৰিখ হৈছিল 28 ফেব্ৰুৱাৰী। তো আজি হৈছে মাৰ্চ মাহৰ 2 তাৰিখ। এই পৰ্টেলটো যদি আপোনালোকে চেক কৰে এতিয়ালৈকে ইয়াত আপোনালোকে দেখা পাব সাবমিশন অফ এপ্লিকেশন অফ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইজ নাও ওপেন। মানে পৰ্টেলটো এতিয়ালৈকে ওপেন হৈ আছে। সো মই আপোনালোকক জনাবলৈ বিচাৰো যদি আপোনালোকে কিবা কাৰণত নিজৰ প্ৰজেক্ট ৰিপৰ্ট আৰু বিজনেছ প্লেনসমূহ বনাবলৈ কিবা অসুবিধা পাই আছে তেতিয়াহলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। মই মোৰ ফেসবুকৰ লিংকটো ডেসক্ৰিপচন বক্সত দি ৰাখিম। আপোনালোকে তাত গৈ পেলাই মোক যোগাযোগ কৰিব। মই আপোনালোকক সহায় কৰিম আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট আৰু বিজনেছ প্লেনসমূহ বনাবলৈ। সো ইয়াত আপোনালোকে পৰ্টেলটো লোৱাৰ পিছত যদি ড্যাশবোৰ্ড চেক কৰে ইয়াত আপোনালোকে দেখা পাব ড্যাশবোৰ্ডত দেখা পাব এপ্লিকেশন ৰেজিষ্ট্ৰেচন। সো প্ৰথম অৱস্থাত আমি ৰেজিষ্ট্ৰেচন কৰিব লাগে এই পৰ্টেলটোত আহি পেলাই। আপোনালোকে নিশ্চয় জানে ৰেজিষ্ট্ৰেচন কৰা কেণ্ডিডেট হৈছে 1,82,710 গৰাকী আৰু যিসকল কেণ্ডিডেটে নিজৰ প্ৰজেক্ট ৰিপৰ্ট আৰু বিজনেছ প্লেন সাবমিট কৰিছে এই বিজনেছ প্লেন আৰু প্ৰজেক্ট ৰিপৰ্ট সাবমিট কৰা যি কেণ্ডিডেট হয় কেণ্ডিডেট ইয়াত দিয়া আছে 1,02,345 গৰাকী কেণ্ডিডেট। সো অকমান পিছত যদি আপোনালোকে পেজটো ৰিফ্ৰেছ কৰে তেতিয়াহলে ইয়াত যেটো 45 বুলি দেখা পাই আছে 1,02,345 গৰাকী কেণ্ডিডেটে নিজৰ এপ্লিকেশন সাবমিট কৰিছে। এই যেটো 45 গৰাকী কেণ্ডিডেট হয়তো 50 হ'ব পাৰে 60 হ'ব পাৰে তেনেদৰে মানে বাঢ়ি গৈ আছে। মানে আপোনালোকে নিশ্চয় বুজি পাইছে এই যেটো পৰ্টেলটো এতিয়ালৈকে অসম চৰকাৰে বন্ধ কৰা নাই। সো আপোনালোকক মই পুনৰ ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি নিজৰ প্ৰজেক্ট ৰিপৰ্ট আৰু বিজনেছ প্লেনসমূহ সাবমিট কৰিবলৈ কিবা অসুবিধা পাই আছে তেতিয়াহলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব ফেসবুকত। মই ফেসবুকৰ লিংক ভিডিও ডেসক্ৰিপচনত দি ৰাখিম। আপোনালোকে তাত যোগাযোগ কৰিলে মই নিশ্চয় আপোনালোকক যিমান পাৰো মই মোৰ ফালৰ পৰা সহায় কৰিবলৈ চেষ্টা কৰিম। সো ইয়াৰ পিছত আপোনালোকে যদি পেজটো স্ক্ৰল ডাউন কৰিলে দেখা পাব ইয়াত নেম অফ ডিস্ট্ৰিক্ট প্ৰতিমানবোৰ ডিস্ট্ৰিক্ট আছে সকলোবোৰ ডিস্ট্ৰিক্টৰ নাম ইয়াত আপোনালোকে দেখা পাব আৰু সাবমিশন অফ এপ্লিকেশন কোনখন ডিস্ট্ৰিক্টত কিমান গৰাকী কেণ্ডিডেটে ইয়াত এপ্লাই কৰিছে সকলোবোৰ ডিটেইলছ ইয়াত আপোনালোকে দেখা পাব। সো ইয়াৰ পিছত আপোনালোকে এন্টাৰপ্ৰাইজ ষ্টেটাস দেখা পাব যিসকল কেণ্ডিডেটে অলৰেডি কিবা বিজনেছ কৰি আছে ইয়াত আপোনালোকে দেখা পাইছে 12.12% যি কেণ্ডিডেট হয় কেণ্ডিডেটে অলৰেডি বিজনেছ কৰি আছে আৰু বাকি যি 87.88% তেওঁলোক নতুন হয়। সো তেওঁলোকেও এপ্লাই কৰিছে ইয়াত আপোনালোকেও এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে দেখা পাইছে ইন্ডিভিজুৱেল প্ৰপাৰ্টি এনি আদাৰ পাৰ্টনাৰশ্বিপ ইয়াত আপোনালোকে সকলোবোৰ ডিটেইলছ দেখা পাব ড্যাশবোৰ্ডত আহি পেলাই আপোনালোকে যদি বিচাৰে চেক কৰিবলৈ পাৰিব।